নমস্কাৰ বন্ধুসকল, কাৰ ইনফো আছামৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি এটি সৰু ভিডিঅ' দিওঁ, সৰু ইনফৰমেশ্যন এটিৰ সৈতে। বলক চিদ্ধা চিদ্ধি গাড়ীত সৰু ইনফৰমেশ্যন, অকণমানি ভিডিঅ', 1 মিনিটৰ ভিডিঅ'। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সকলোৰে মাজত পূৰা বিলাই দিব। বন্ধুসকল, বাহিৰত পূৰা বৰষুণ দি আছে আৰু বৰষুণৰ বতৰত গাড়ী চলাওঁতে প্ৰায় দেখা যায় যে গ্লাছৰ আগফালে ইয়াতে পূৰা ফগ জমা হৈ যায় আৰু ভিজিবিলিটি প্ৰায় নাইকিয়া হৈ যায়। তো তাৰ কাৰণে কি কৰিব, একচুৱেলি মেনুৱেল গাড়ীত অট'মেটিকখিনিতো ডিফগাৰৰ চুইচ অলৰেডি থাকিবই, কিন্তু মেনুৱেল AC যাৰ আছে কেনেকৈ সেই ফগ আঁতৰোৱাব মই দেখাই আছোঁ। একদম চিম্পল ষ্টেপ আছে। ফাৰ্ষ্টে যোনটো আপোনাৰ ইয়াতে AC ভেণ্টৰ এয়াৰ চাৰ্কুলেশ্যনৰ যোনটো আছিলে, এয়াৰ চাৰ্কুলেশ্যনৰ যোনটো মোড হয় সেইটো আপুনি বাহিৰৰ পৰা এয়াৰ আশা কৰি দিব। তাৰপাছত এই নজলটো আছে যোনটো, সেইটো আপুনি এই চিম্বলটো চাই ল'ব, এই চিম্বলটো চাই ল'ব। ইয়ালৈকে আনি দিলে, আনি দি আপুনি AC-টো ৰান কৰি দিব। দেখিব কিছু সময় পাছতে আপোনাৰ গ্লাছৰ আগফালে জমা হৈ থকা ফগবিলাক নোহোৱা হৈ গৈছে। তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু বন্ধুসকলৰ মাজত বিলাই দিব, যাতে এই বৰষুণৰ ছিজনটোত গাড়ী চলাওঁতে কোনো অসুবিধা নহয়।